ডক্টৰ গোস্বামী, সুধীন্দ্ৰ নাৰায়ণ গোস্বামী। আৰু মই ইয়াতে বহুত বছৰ হৈছে আৰু সোণাপুৰ এৰিয়াত ডাইৰেক্টৰ হিচাপত ময়ো আছোঁ। আৰু ডক্টৰ অমৰেন্দ্ৰ দেৱান আছে আৰু ডক্টৰ চৌধুৰী আছে, ৰঞ্জন চৌধুৰী, আমি তিনিজন। গতিকে আমি এতিয়া আপোনালোকক ইয়াত আজি মাতিব পাই আমি বৰ নিজে গৌৰৱান্বিত অনুভৱ কৰিছোঁ, আমাৰ ভাল লাগিছে। গতিকে আপোনালোক সকলোকে আমি প্ৰেছ মিটত আদৰণি জনাইছোঁ। আৰু এই প্ৰেছ মিটটো আমি আপোনালোকক মাতি আনি আমি একো ধৰক আপ্যায়ন কৰিব বিশেষ নোৱাৰিম, তথাপি আপোনালোকক মাতিছোঁ আমাৰ যাতে অকণমান সুবিধা হয়, সহায় হয়। কি হ'ল, আপোনালোকে হ'ল আমাৰ ৰাইজৰ মাজত, আমি ৰাইজৰ মাজত সোমাব পৰাটো আপোনালোকে এটা অস্ত্ৰ। গতিকে আপোনালোকে বহুতখিনি ৰাইজৰ লগত ইনভলভ হৈ থাকে, খবৰ খাতি ইনফৰমেশ্যন দিয়াবিলাক আপোনালোকৰ ফালৰ পৰা হয়। গতিকে আমাৰ এই হস্পিটেলটো আমি আৰম্ভ কৰিছিলোঁ 30 এপ্ৰিল 2023। গতিকে আমাৰ প্ৰথম বৰ্ষপূৰ্তি আহি আছে অহা 30 তাৰিখ, আজি 27 তাৰিখ, 30 তাৰিখে আমাৰ এবছৰ সম্পূৰ্ণ হ'ব। এই এবছৰত আমি যিখিনি আশা কৰিছিলোঁ যে আমি ডিমৰীয়াবাসী ৰাইজৰ মাজত, কিন্তু আমাৰ এতিয়া এৰিয়াটো অকল ডিমৰীয়া হৈ থকা নাই। ইভেন জাগিৰোড, নগাঁও, ইফালে মেঘালয় এৰিয়াৰ পৰাও, যেনেকুৱা বৰ্ণিহাট বা উমট্ৰু এইটো ছাইডৰ পৰাও, ইফালে চন্দ্ৰপুৰৰ পৰা, ইভেন গুৱাহাটী বকো ছয়গাঁৱৰ পৰাও আমাৰ ইয়াত পেচেণ্ট আহি আছে। আৰু ছাৰৰ মঙলদৈৰ পেচেণ্ট বহুত আছে, মঙলদৈৰ পেচেণ্টো আহি আছে। আমাৰ ইয়াত গলব্লাডাৰ বা এপেণ্ডিক্স বা চিজাৰিয়ান কৰি তেওঁলোকে গৈছে। আৰু আমি জনামতে যিখিনি পেচেণ্ট ওলাই গৈছে অল আৰ ছেটিছফাইড। গতিকে আমি সেইটো গৌৰৱ অনুভৱ কৰি আছোঁ। আৰু এতিয়ালৈকে ভগৱানৰ কৃপাত একো আনটুৱাৰ্ড ইনচিডেণ্ট বেয়া পোৱা কিবা কাম ইয়াত একো হোৱা নাই। যিখিনি চলি আছে ভালে ভালে চলি আছে। গতিকে আমি এবছৰ পূৰ্ণ কৰিম 30 তাৰিখে। তাৰ আগত আপোনালোকক মাতিছোঁ যাতে এই কথাখিনি আপোনালোকে অলপ হাইলাইট কৰিব পাৰে। আপোনালোকৰ বিভিন্ন ধৰণৰ উৎস আছে, আপোনালোকে ধৰক টিভিত দিয়া বা কেনেকৈ দিয়ে আপোনালোকে নাজানো, সেইটো আপোনালোকৰ কথা। কিন্তু এইটো ৰাইজৰ মাজত খবৰটো দিব লাগে যে ডিমছ হস্পিটেলে এবছৰ পূৰ্ণ কৰিছে। আৰু এই বছৰত, 1 বছৰৰ ভিতৰত তেওঁলোকে ৰাইজৰ সহায় সহযোগ পাইছে। আৰু এইটো এৰিয়াত বাহিৰেও বেলেগ বেলেগ দূৰৰ পেচেণ্টবিলাকো আমাৰ ইয়াতে আহি আছে। আৰু সকলোৱে এতিয়ালৈকে ছেটিছফাই হৈ পেলাই, সন্তোষিত হৈ পেলাই গৈছে। গতিকে এই কথাখিনি আপোনালোকে অলপমান ৰাইজৰ মাজত ফ'কাছ কৰিব লাগে। সেইটো হিচাপতে প্ৰেছ মিটটোত আপোনালোকেও ধৰক কিবা যদি সন্দিহান আছে যে আমি কি উদ্দেশ্যত আগবাঢ়িছোঁ, কি কাম হৈ আছে, বা এবছৰত এখন হস্পিটেল চালুকীয়া অৱস্থাত আৰু সমস্যা বহুত থাকে। যিকোনো অনুষ্ঠান এটা, আৰু বিশেষকৈ হস্পিটেল জাতীয় বস্তু এটা কৰাত সমস্যা বহুত থাকে। আপোনাৰ চৰকাৰৰ ফালৰ পৰা বহুত ধৰণৰ পাৰ্মিশ্যন লাগে, মাটিৰ পাৰ্মিশ্যন লাগে, আমাৰ হস্পিটেলৰ ষ্টাফৰ সুবিধা অসুবিধা কথা আছে। আৰু আমি কেনেকৈ এপইণ্টমেণ্ট দিম, কি কৰিম, লোকেল বা দূৰলৈ কথা আছে, বা অভিজ্ঞতা লৈ, এক্সপেৰিয়েঞ্চ লৈ, এডুকেশ্যন লৈ, সেইবিলাক লৈও বহুত ধৰণৰ বিভিন্ন ধৰণৰ কথা আছে। আমি সকলো অবষ্ট্ৰাকশ্যন, সকলো অবষ্টেকল পাৰ হৈ গৈ পেলাই আমি অলপ মনৰ জোৰত ঠেলি হেঁচি গৈ আছোঁ। আৰু ইয়াত ৰাইজৰ সহায় সহযোগিতা আছে, বহুতখিনি আছে। কাৰণ আমি হস্পিটেলখন ষ্টাৰ্ট কৰাৰ আগতেই দিছ হস্পিটেল ইজ এ হস্পিটেল অফ ডিমাণ্ড বাই পাব্লিক। কাৰণ ময়ে ইয়াত বহুত বছৰ আছোঁ, দেৱান ছাৰেও বহুত ইনভলভ হৈছে আজি বহুত বছৰ ধৰি। গতিকে এইটো এৰিয়াৰ মানুহৰ এটা ডিমাণ্ড। মোক বহুতেই ক'লে যে গোস্বামী ছাৰ, আপুনি ইমান বছৰ থাকিলে, আপুনি ইয়াতে থাকিলে এটা আমাক হস্পিটেল টাইপৰ বস্তু দিয়ক, যিটো দি পেলাই আপুনি নিজেও ভাল পাব, আমিও ভাল পাম। গতিকে হস্পিটেল ইজ এ হস্পিটেল অফ পাব্লিক ডিমাণ্ড, এনেকুৱা ধৰণৰ কথা। যদিও প্ৰাইভেট হস্পিটেল, কিন্তু পাব্লিকৰ ডিমাণ্ডত আমি আগবাঢ়িছোঁ। কাৰণ পিছফালে আমাক এটা উৎসাহ দিয়া এটা শক্তি আছে, পাব্লিক আছে, ৰাইজ আছে। নৰ্মেল যিখিনি ডিমৰীয়াবাসী ৰাইজ, তেওঁলোকে বহুতখিনি আমাক উৎসাহ দিছে, আপুনি কৰক, আমি আছোঁ। তাৰপিছত মই মাতি লৈছোঁ, বা এই ধীৰেশ্বৰ পাটৰ বুলি যিজন ল'ৰা, বৰ ভাল ল'ৰা, সিও কৈছে যে আপুনি যদি থাকে, হস্পিটেলখন যদি ইয়াতে হয়, তেতিয়াহ'লে ৰাইজৰ উপকাৰ হ'ব, আমি চবে সহায় কৰিম। গতিকে সেই এটা ডাঙৰ এটা বেকবন, এটা ষ্ট্ৰেংথ আৰু
যে তাতে খোজ দি পেলাই এটা ষ্টেপত আমি মাটিৰ কামখিনি কৰিলোঁ। তাৰপিছত আমি দেৱান ছাৰ আছে, অৰুণ ডেকা আছে বা চৌধুৰী আছে, তেওঁলোকে মোতকৈ জুনিয়ৰ, তথাপি আমি ক'লোঁ যে আমি এটা সঁচাকৈ পাব্লিকে বিচাৰিছে যেতিয়া হস্পিটেলত পাব্লিক ডিমাণ্ড, মানে কিছুমান হস্পিটেল, কিছুমান ডক্টৰে, কিছুমান মানুহে নিজে খোলে বা নিজে কৰে, নিজে আগবাঢ়ি যায়, সেইটো কথা বেলেগ। কিন্তু আমি এইকাৰণে গৌৰৱান্বিত যে পাব্লিকৰ ডিমাণ্ডত আমি বনাইছোঁ। পাব্লিকে আমাক কৈছে যে এটা হস্পিটেল আমাক লাগে, আপুনি কৰক, তেতিয়া আমি আপোনাৰ পিছত থাকিম। গতিকে সেইটো এটা আমাৰ গৌৰৱৰ কথা। আৰু যি নহওক, আমি মানে হস্পিটেলখন প্ৰতিষ্ঠা কৰি আমি এবছৰ মানে বৰ্ষপূৰ্তি কৰিব গৈ আছোঁ। গতিকে এই বৰ্ষপূৰ্তি অনুষ্ঠানত আমি বিশেষভাৱে ডাঙৰকৈ নাপাতোঁ, ষ্টিল আপোনালোককে প্ৰথম মাতিছোঁ। আমি মানে আপোনালোকক আদৰণি জনাইছোঁ আমাৰ এই প্ৰেছ মিটটোৰ কাৰণে। গতিকে আপোনালোকে যাতে এই কথাটো ফ'কাছ কৰে যে আমাৰ উদ্দেশ্য ভাল আৰু ৰাইজে আমাক যেনেকৈ আগবাঢ়িব দিছে, ৰাইজৰ সহায় সহযোগিতা লৈ আমি আগবাঢ়ি গৈ আছোঁ আৰু ইন ফিউচাৰো আমি এনেকৈ গৈ থাকিম। কিন্তু আপোনালোক মানে এটা চতুৰ্থ স্তম্ভ, মানে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, ৰিপৰ্টাৰখিনি, সাংবাদিকখিনি। গতিকে আপোনালোকে আমাক অলপ সহায় কৰিব লাগিব, ছাপৰ্ট দিব লাগিব। পাব্লিকৰ মাজত কোনো ক্ষেত্ৰতে যাতে কোনো একো দ্বিধাভাৱ নহয়, কাৰো একো সংকোচ নহয় যে আমাৰ উদ্দেশ্য ভাল, আমাৰ উদ্দেশ্য পবিত্ৰ উদ্দেশ্যত আমি আগবাঢ়িছোঁ। আৰু মইতো আপোনালোকক বাৰে বাৰে কৈ আছোঁ, মই ইয়াত মানে এৰাউণ্ড 38 ইয়াৰ্ছ, গোয়িং টু বি 40 ইয়াৰ্ছ, কিছুমানৰ হয়তো জন্মই হোৱা নাই, তেতিয়াৰ পৰা মই ইয়াত ডাক্তৰ হিচাপে কাম কৰি আছোঁ। গতিকে মানুহখিনি মোক ভাল পাইছে বা আমাক ভাল পাইছে বুলি এটা ডিমাণ্ড দিছে যে হস্পিটেল এটা কৰক, আমি আছোঁ। গতিকে এই যে এটা সদ্ভাৱত চলি আছে, এই সদ্ভাৱটো যাতে থাকে, সেই সদ্ভাৱটো ৰক্ষা কৰাত আপোনালোকৰো ভূমিকা আছে। গতিকে আপোনালোকে আমাক মানে এইখিনি ক্ষেত্ৰত আগবাঢ়ি যোৱাত বা ৰাইজৰ মাজত এটা জাগৰণ সৃষ্টি কৰাত, ৰাইজৰ মাজত এটা মানে অনুকম্পা সৃষ্টি কৰাত আমাৰ প্ৰতি আপোনালোকে সহায় কৰিব। সেইটো হিচাপত মই আকৌ এবাৰ আপোনালোকক আদৰণি জনাই আমাৰ ফালৰ পৰা এইখিনি এতিয়া পিছৰখিনি আমি কথা পাতি ল'ম। আৰু দেৱান ছাৰেও অকণমান। প্ৰথমতে মই ডিমৰীয়া হস্পিটেলৰ পৰিয়ালবৰ্গৰ পৰা সমূহ সাংবাদিক বন্ধুসকলক নমস্কাৰ, লগতে ৰঙালী বিহুৰ ওলগ আৰু শুভেচ্ছা জনাইছোঁ। আজি আমাৰ উদ্দেশ্যটো অলৰেডি ছাৰে ব্যক্ত কৰিলেই, আৰু আমাৰ অলপমান এটা আমাৰ আধৰুৱা হৈছিলে। আমাৰ হস্পিটেলৰ আধৰুৱাটোৱে আছিলে যে আপোনালোকৰ পদধূলা আমাৰ হস্পিটেলত পৰা নাছিলে, দুই এজনক পৰিছিলে, তথাপিও ইমান সমূহীয়াভাৱে পৰা নাছিলে। আজি মই ভাবোঁ আমাৰ হস্পিটেল ধন্য হ'ল আপোনালোকৰ পদধূলাইদি, আৰু আপোনালোকক মই ইয়াতে আদৰণি জনাইছোঁ, লগতে আমাৰ ফালৰ পৰা আকৌ এবাৰ নমস্কাৰ জনাইছোঁ। আমাৰ হস্পিটেলৰ বিষয়টো অলৰেডি ছাৰে বেছিভাগ কথা কৈয়ে পেলালে। আমাৰ মুখ্য উদ্দেশ্যটো হৈছে, আৰু ইয়াৰ আগতে মই প্ৰথমতে ব্যক্ত কৰিব বিচাৰিছোঁ, আমাৰ হস্পিটেলখন হৈ উঠাৰ মূলতে এজন মানুহ আছে, তেখেত হ'ল ধীৰেশ্বৰ পাটৰ। তেখেত ইয়াৰে নিবাসী, ওচৰতে ঘৰ। আমাৰ হস্পিটেলটো য'ত গঢ়ি উঠিছে, তেওঁলোকৰ মাটিতে গঢ়ি উঠিছে। তেওঁৰ দেউতাক নোৱাৰাম পাটৰ আৰু মাক বটলি পাটৰৰ সোঁৱৰণত আমি তেখেতৰ ইচ্ছাত এই হস্পিটেলখন গঢ় দি উঠিছোঁ। আৰু ছাৰে ক'লে পাব্লিক ডিমাণ্ডো আছে তাতে লগতে, আৰু পাব্লিক ডিমাণ্ড লগতে ধীৰেশ্বৰৰ অশেষ ইচ্ছাৰ বলত। আৰু আমাৰো এটা সদ্ভাৱনা আছে ইয়াৰ প্ৰতি, আমাৰো এটা উদ্দেশ্য আছিলে যে কেনেকৈ কম খৰচত নিজৰ জেগাত আমাৰ মানুহখিনিক অলপ সুবিধা প্ৰদান কৰি আহিব পাৰোঁ। সেই উদ্দেশ্যটোৰে আমি এইখন হস্পিটেল গঢ় দিলোঁ। আৰু ইয়াৰে প্ৰতিষ্ঠা দিৱস আছিলে 30 এপ্ৰিল। 30 এপ্ৰিলত প্ৰতিষ্ঠা দিৱস হিচাপে আমাৰ হস্পিটেলখন প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হ'ব। আমাৰ 30 তাৰিখে আমি ষ্ট'ন লেইং আমাৰ আধাৰশিলা স্থাপন কৰিছিলোঁ, যদিও আমাৰ হস্পিটেল আৰম্ভ হৈছিলে 2 জুলাই। 2 জুলাইৰ পৰা আমাৰ সম্পূৰ্ণৰূপে আৰম্ভ হৈছে। এবছৰ হোৱা নাই, হ'বলৈ গৈ আছে। সেই এবছৰ আমি নানানটা বাধা বিঘিনিৰ মাজেৰে আমি আগবাঢ়িবলগীয়া হৈছে, কিন্তু তথাপিও আমি ক'তো ভুল ক্ৰুটি কৰা নাই বুলি আমি ভাবোঁ। আমি সুকলমে আমি আজিলৈ আমাৰ কামখিনি, যিখিনি আমি ছাৰ্ভিচ দিম বুলি ভাবিছিলোঁ, যেনেকুৱা ধৰণে ছাৰ্ভিচ দিম বুলি ভাবিছিলোঁ, সেইখিনি আগবঢ়াই লৈ যাব পাৰিছোঁ বুলি মই ভাবিছোঁ। আৰু মই এয়া কৰিছোঁ, আৰু তাৰ সাক্ষী আমাৰ ৰাইজে আছে, আপোনালোকে সুধিলেও গম পাব। আৰু অদূৰ ভৱিষ্যতে আমাৰ ইয়াত কিছুমান ছাৰ্ভিচ, যিমানখিনি সেৱা আমি আগবঢ়াব বিচাৰিছোঁ, সিমানখিনি আমি আগবঢ়াব পৰা নাই। কিডনী বিভাগ, নিউৰ'লজি বিভাগ বা নিউৰ' চাৰ্জাৰী বিভাগ, সেইবিলাকো আমি অদূৰ ভৱিষ্যতে, ICU লগতে বেবী ICU, এইবিলাকো আমি অদূৰ ভৱিষ্যতে অতিকৈ কম মূল্যত আমি ইয়াতে মুকলি কৰিম বুলি
মানে অনাগতভাৱে আমি মানে সিদ্ধান্ত এটা লৈছোঁ আৰু অচিৰে হয়তো সেইটো 2 মাহৰ ভিতৰতে আমি সেইখিনি ষ্টাৰ্ট কৰিব পাৰিম যদি ৰাইজে এনেকৈ আৰু আপোনালোকে যদি এনেকৈ আমাক সহায় সহযোগিতা আগবঢ়াই থাকে। আমাৰ মুখ্য উদ্দেশ্য হৈছে একদম নিম্নতম মানত কেনেকৈ উন্নত চিকিৎসা প্ৰদান কৰিব পাৰোঁ। ছাৰে অলৰেডি ক'লে আমাৰ পেচেণ্ট অলৰেডি বৰপেটা মঙলদৈ আৰু ইভেন যোৰহাট এইফালৰ পৰা আহিছে আমাৰ পেচেণ্ট। মোৰ পেচেণ্ট মই বিশেষকৈ মই ইনফাৰ্টিলিটি প্ৰেক্টিছ কৰোঁ। মোৰ মা IVF বুলি গুৱাহাটী ক্লিনিক এখন আছে। মই যিমান পেচেণ্ট চাওঁ মেক্সিমাম 50% অপাৰেশ্যন ইয়াতে যোৰহাট, ডিব্ৰুগড়, মঙলদৈ, বৰপেটা, বকো ছাৰে ক'লে চব ফালৰ পৰা অসমৰ ফালৰ পৰা আহি পেলাই ইয়াতে চিকিৎসালয় গৈছে। তাকো অতি কম খৰচত আৰু অতি উন্নত মানৰ চিকিৎসা, যিটো এপ'ল' হস্পিটেল হওক, ইণ্টাৰনেশ্যনেল হওক, ডাউনটাউন হওক, যেনেকুৱা লেপাৰস্কপি চিকিৎসা তেওঁলোকে দি আছে, ময়ো সেইখিনি চিকিৎসা ইয়াতে আমাৰ সেই মানুহখিনিক দি আছোঁ, কিন্তু অতি কম মূল্যত কোৱালিটিটোৰ কিন্তু কোনো কম্প্ৰমাইজ নোহোৱাকৈ দি আছোঁ ইয়াতে, আৰু তেওঁলোকো যথেষ্ট ছেটিছফাইড এতিয়ালৈ। সেইটো উদ্দেশ্য। আৰু ইয়াতে যাতে আমাৰ লোকেল পিপুল হওক, ডিমৰীয়া পিপুল হওক, তেওঁলোকে যাতে গোটেইখিনি সুবিধা লাহেকৈ ল'ব পাৰে তাৰো ব্যৱস্থা আমি কৰিছোঁ। ICU ক'লোঁ মই, ICU, নিউনেটাল ICU, নিউৰ'চাৰ্জাৰী, ইউৰ'লজি আৰু হাৰ্টৰ মানে আমাৰ হাৰ্ট যিটো কাৰ্ডিঅ'লজি বিভাগৰ ডক্টৰ এজনো আহিব বুলি কৈছে। সেইবিলাক চিকিৎসা আমি অদূৰ ভৱিষ্যতে এইটো প্ৰদান কৰিম বুলি আমি ভাবিছোঁ, আৰু তাৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা নিতান্তই আৱশ্যক। আশা কৰিছোঁ আপোনালোকে সদায় এতিয়াৰ নিচিনাকৈ আগবঢ়াই যাব সহায়টো। আৰু 30 তাৰিখে আমি এটা অনুষ্ঠান কৰিছোঁ। আপোনালোকে ভাবিছোঁ এই বাৰ্তাটো ৰাইজৰ মাজত বিয়পাই দিব। বহুত ডাঙৰকৈ অনুষ্ঠানটো পতা নাই, আমাৰ বৰ্ষপূৰ্তি যিটো ষ্ট'ন লেয়িং ফাউণ্ডেশ্যন ডে হিচাপত আমাৰ যিটো অনুষ্ঠান হ'ব এই 30 তাৰিখে পাতিছোঁ। তাতে মাননীয় আমাৰ বিধায়ক অতুল বৰা ডাঙৰীয়া নিমন্ত্ৰণ কৰা হৈছে মুখ্য অতিথি হিচাপে। তাৰোপৰিও কিছু আৰু মুখ্য অতিথি থাকিব, সেইখিনি আমি এতিয়াও ডিচাইড কৰা নাই, কৰিম আৰু শীঘ্ৰেই কৰিম সেইটো, আৰু আপোনালোকক সেইটো ইনফৰ্মেশ্যন সোনকালেই দিম। চ' এইটো ক্ষেত্ৰত আপোনালোকে সহায় সহযোগিতা আগবঢ়াওক, আৰু আমি ধৰক কেনেকৈ আগবাঢ়িব লাগে তাৰো আপোনালোকক ধৰক আপোনালোকৰ ফালৰ পৰাও মতামত আমি জানিব বিচাৰিম। কেনেকুৱা ধৰণৰ আমি এটা কথা ঠিক যে মানুহ মাত্ৰেই ভুল, মানুহৰ ভুল হ'বই, আমাৰো ভুল হ'ব, কিন্তু আমি ইচ্ছাকৃতভাৱে আমি যাতে ভুল নকৰোঁ, আমি সেইটো ৰাস্তাত গৈ থাকিব বিচাৰিছোঁ। ইচ্ছাকৃত ভুল যাতে আমাৰ ফালৰ পৰা নহয়, আৰু যিটো অজানিতে হোৱা ভুল তাক যাতে আমি শুধৰাই ল'ব পাৰোঁ, তাৰ কাৰণে আপোনালোকে সদায় আমাক ৰাস্তা প্ৰদৰ্শন কৰি থাকিব লাগিব। আমি আমাৰ নিজৰ ফালৰ পৰা এফৰ্ট কৰিম যাতে আমি সৎ পথত আগবাঢ়ি যাব পাৰোঁ। ছাৰে কোৱাৰ নিচিনা আমি ভাল ছাৰ্ভিচ লৈ প্ৰতি মানে আমাৰ জনতাৰ মনৰ মাজত আমি সোমাই যাব পাৰোঁ, আমাক যাতে বিশ্বাসত ল'ব পাৰে, সেইটোৱে উদ্দেশ্য আমাৰ। ক'ব বিচাৰিছোঁ আমাৰ ইয়াত উপলব্ধ সেৱাসমূহ হ'ল OPD বহিবিভাগত যিকোনো পেচেণ্ট চোৱা হয়, তাত কোনো লিমিটেশ্যন নাই। কেঞ্চাৰে হওক, হাৰ্টৰ হওক, যিকোনো হওক আমাৰ ডক্টৰে সেই পেচেণ্টটো চায়। লগতে তাৰ লগত উপলব্ধ আছে আমাৰ লেবৰেটৰী, এক্সৰে, আল্ট্ৰাচাউণ্ড, এইখিনি বস্তু বহিবিভাগত উপলব্ধ আছে। আৰু আমাৰ ভিতৰত চলি থকা চিকিৎসাসমূহ হ'ল 1 নম্বৰতে গাইনী চবচে বেছি চিকিৎসা হয়। গাইনীৰ চিকিৎসাটো যিকোনো ধৰণৰ গাইনীৰ চিকিৎসা, ইয়াতে এক্টপিক প্ৰেগনেঞ্চিৰ পৰা আপোনাৰ এনি কাইণ্ড অফ গাইনী, লেপাৰস্কপি হওক, অপেন হওক, চব পাব ইয়াতে ফেচিলিটি, গোটেইখিনি আছে গাইনীৰ। 2 নম্বৰতে আছে চাৰ্জাৰীও বহুতখিনি হৈছে আমাৰ ইয়াতে। 3 নম্বৰতে মেডিচিন বিভাগো উপলব্ধ আছে আমাৰ ইয়াতে। 4 নম্বৰতে আমি চিলেক্টিভলি অৰ্থ'পেডিক্স, হাড়ৰ যিটো কিছুমান সকলোখিনি আমি এডমিট কৰিব নোৱাৰোঁ আমাৰ ইয়াতে। এতিয়ালৈ আমাৰ অপাৰেশ্যন থিয়েটাৰটো ইমান ইকুইপড হোৱা নাই অৰ্থ'পেডিক্সৰ সকলো কেছ কৰিব পৰা, কিন্তু লিমিটেড কেছ কৰিব পৰা কেছখিনি আমি অৰ্থ'পেডিক্সৰ সেৱাখিনি দি আছোঁ। লগতে শিশু যিটো বিভাগ, শিশু বিভাগৰ চিকিৎসাখিনিও আমি দি আছোঁ। ডক্টৰ অৰুণ কোঁৱৰ বুলি আছে, তেখেতে ইয়াতে প্ৰদান কৰি আছে শিশু বিভাগৰ, কিন্তু ICUটো আমি ছেট আপ কৰিব পৰা নাই। এই মাহত আমি এইটো এইম কৰিছোঁ। তাৰপিছতে আছে আমি ইভেন নিউৰ'চাৰ্জাৰী চোৱাৰ ব্যৱস্থাটো আমি কৰিব পাৰোঁ ইয়াতে, যদি কোনোবা পেচেণ্ট আহে। ENT বিভাগৰ চিকিৎসা আগবঢ়াই আহিছোঁ আমি। টনচিলেক্টমি অলৰেডি হৈ আছে, কেঞ্চাৰ চাৰ্জাৰী হৈ আছে। ইয়াত আমাৰ চাৰ্জাৰী শল্য চিকিৎসা যিটো চাৰ্জাৰী ক'লোঁ, যিকোনো চাৰ্জাৰী আমাৰ ইয়াতে পাৰফৰ্ম কৰিব পাৰে, তাত কোনো এয়া নাই। তাৰপিছত ইউৰ'লজি ডক্টৰো আমাৰ ইয়াতে আহে, কম খৰচতে কৰিব পাৰে, কিন্তু ইউৰ'লজিৰো লিমিটেশ্যন কিছুমান আছে, লেজাৰ মেচিন বা কিবাকিবি লাগে কেতিয়াবা। সেইখিনিৰ বাহিৰে আমাৰ বাকীখিনি ফেচিলিটি আমাৰ ইয়াতে আছে। অদূৰ ভৱিষ্যতে আমি সেইখিনিও পূৰণ কৰিম, মই তাকে ভাবিছোঁ। বৰ্তমানলৈ থকা চিকিৎসা এইখিনি আছে আমাৰ ইয়াতে। চকু বিভাগৰ আমি অদূৰ ভৱিষ্যতে মুকলি কৰিম বুলি ভাবিছোঁ। চকু, ফুল ফ্লেজেড ইউৰ'লজি, নেফ্ৰলজি, কাৰ্ডিঅ'লজি ডক্টৰ এজন আহিব, তেওঁলোকৰ ডিপাৰ্টমেণ্টটো এটা ফৰ্ম হ'ব বুলি মই ভাবিছোঁ।
তাৰপিছত হাড়ৰো সম্পূৰ্ণ চিকিৎসা ইয়াতে যাতে কৰিব পাৰে ICU খুলিম বুলি ভাবিছোঁ আমি বেবী ICU খুলিম বুলি ভাবিছোঁ লগতে CT স্কেন মেচিনৰ কথা আমি অলপ ভাবি আছোঁ লাহে লাহে MRIটো সম্ভৱ এতিয়া নহ'ব আৰু ৰেডিঅ'থেৰাপি ছাৰে যিটো কৈছে ৰেডিঅ'থেৰাপিৰ কাৰণে বহুত পাৰ্মিশ্যন লাগে এইটো ইমান সোনকালে নহ'ব এইটো বহুত সময় লাগিব মই ৰেডিঅ'থেৰাপি বিভাগটো অ'পেন কৰিবৰ কাৰণে চ' 24 ঘণ্টাই উপলব্ধ আমাৰ হয় অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন গাইনকলজি জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী অৰ্থপেডিক চাৰ্জাৰী পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি পেলিয়েটিভ মেডিচিন পেইন ক্লিনিক ডাৰ্মেটলজি ENT ইউৰলজি দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাৰ উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে 24 আৱাৰ্ছ পেথলজি ECG PAC ক্লিনিক 24 আৱাৰ্ছ RMO ডক্টৰছ ঠিকনা বৰঘাট সোণাপুৰ কামৰূপ মহানগৰ জিলা যোগাযোগৰ নম্বৰ 8009040080